সুপ্ৰভাত অসমবাসী। আমি এতিয়া আছো ৰাজস্থান জয়পুৰত ইণ্ডিয়া টাইকাণ্ডোৰ আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুংছে কেডেট আৰু সাব জুনিয়ৰ শাখাত জুনিয়ৰ প্ৰতিযোগিতা চলি আছে। প্ৰতিযোগিতাত অসম দলে কেইবাটাও পদক পাবলৈ সক্ষম হৈছে। অসম দলৰ মই পৰীক্ষক হিচাপে আহিছোঁ আৰু আমাৰ অসম দলত এগৰাকী খেলুৱৈ যথেষ্ট সম্ভাৱনাপূৰ্ণ ভাল খেলুৱৈ আছিলে। তেওঁ আঘাতপ্ৰাপ্তৰ ফলত কিউৰিগিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে, কিন্তু তেওঁ এটাই ভাল লাগিছে, তেওঁ পুংছে শাখাত সুন্দৰ প্ৰদৰ্শন গ্ৰুপত সুন্দৰ প্ৰদৰ্শন তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। এই সুযোগতে মই অসম দলৰ প্ৰশিক্ষক হিচাপে এঞ্জেল পিয়া শইকীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁ আঘাতপ্ৰাপ্ত অৱস্থাতো তেওঁ এটা ৰূপৰ পদক পাই পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধন্যবাদ। নমস্কাৰ জনাইছোঁ সকলোকে। মই এঞ্জেল প্ৰিয়া শইকীয়া। আপোনালোকে চবেই গম পায়ে মই ভৰিত দুখ পাইছোঁ, সেইকাৰণে মই কিৰোগী খেলিব নোৱাৰিলোঁ আৰু আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে, সেইকাৰণে মই পুংছে টিমত মই জিকিছোঁ, চিলভাৰ মেডেল পাইছোঁ। সেইকাৰণে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সুপ্ৰভাত অসমবাসী। আমি এতিয়া আছো ৰাজস্থান জয়পুৰত ইণ্ডিয়া টাইকাণ্ডোৰ আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুংছে কেডেট আৰু সাব জুনিয়ৰ শাখাত জুনিয়ৰ প্ৰতিযোগিতা চলি আছে। প্ৰতিযোগিতাত অসম দলে কেইবাটাও পদক পাবলৈ সক্ষম হৈছে। অসম দলৰ মই পৰীক্ষক হিচাপে আহিছোঁ আৰু আমাৰ অসম দলত এগৰাকী খেলুৱৈ যথেষ্ট সম্ভাৱনাপূৰ্ণ ভাল খেলুৱৈ আছিলে। তেওঁ আঘাতপ্ৰাপ্তৰ ফলত কিউৰিগিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে, কিন্তু তেওঁ এটাই ভাল লাগিছে, তেওঁ পুংছে শাখাত সুন্দৰ প্ৰদৰ্শন গ্ৰুপত সুন্দৰ প্ৰদৰ্শন তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। এই সুযোগতে মই অসম দলৰ প্ৰশিক্ষক হিচাপে এঞ্জেল পিয়া শইকীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁ আঘাতপ্ৰাপ্ত অৱস্থাতো তেওঁ এটা ৰূপৰ পদক পাই পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধন্যবাদ। নমস্কাৰ জনাইছোঁ সকলোকে। মই এঞ্জেল প্ৰিয়া শইকীয়া। আপোনালোকে চবেই গম পায়ে মই ভৰিত দুখ পাইছোঁ, সেইকাৰণে মই কিৰোগী খেলিব নোৱাৰিলোঁ আৰু আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে, সেইকাৰণে মই পুংছে টিমত মই জিকিছোঁ, চিলভাৰ মেডেল পাইছোঁ। সেইকাৰণে মই আপোনালোকক বহুত